মাজুলীত বিজেপি কংগ্ৰেছ এজিপিৰ গৰম সংবাদমেল 7 মাৰ্চত হবলগীয়া মাজুলীৰ উপনিৰ্বাচনৰ বাবে শনিবাৰে অন্ত পৰিল প্ৰচাৰ অভিযানৰ অন্তিম দিনৰ প্ৰচাৰৰ অন্তিম মুহূৰ্তত শাসক বিৰোধীৰ সংবাদমেল শাসক বিৰোধীৰ বাবে মূল ইচ্ছুলৈ পৰিণত মাজুলীৰ উন্নয়ন আৰু মাজুলী সংযোগী দলং দলং প্ৰসংগত মাজুলীৰ সত্ৰৰ মানুহলৈ প্ৰশ্ন প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছৰ দিনত যেতিয়া ব্ৰহ্মপুত্ৰৰ দলংখন সজাৰ কথা আছিলে সত্ৰৰ লগত জড়িত কেইজনমান ব্যক্তিয়ে বৰ ইয়াৰ প্ৰতিবাদ কৰিছে দলংখন হলে বোলে মাজুলীৰ ঐতিহ্য নাইকিয়া হৈ যাব আন্দোলনো কৰিছিলে চাগে অলপ মই ক'ব খুজিছোঁ যে এই যে মাজুলীত আহি পেলাই যে বিজতৰীয়া সংস্কৃতিৰ প্ৰতিবি হৈ পেলাই এই যে ভূমি পূজন কৰিলে অসমীয়া সংস্কৃতিত কিবা ভূমি পূজা বোলা বস্তু আছে নেকি কেতিয়াবা 5 বছৰ 9 মাহ আধাৰশিলাৰ কৰা তাৰো আগত নিৰ্বাচনৰ আগতে আধাৰশিলা কৰিছিল প্ৰথম আধাৰশিলাৰ পৰা 6 বছৰতকৈ বেছি অতিক্ৰম কৰিলে কেৱল মাত্ৰ 3টা খুঁটা দিয়ে তেওঁলোকৰ কাৰ্য সমাপন কৰিলে কিন্তু প্ৰদ্যুৎ বৰদলৈ অথবা লুৰিণজ্যোতি গগৈৰ কথাৰ উত্তৰ যেন সাজু আছিল বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ মাজুলীত কোনো ভবা নাছিলে যে ডিষ্ট্ৰিক্ট হ'ব ইউনিভাৰ্চিটি হ'ব পলিটেকনিক হ'ব মাজুলীতো যোৰহাট দলং হ'ব দুনাগুৰি মাজুলী দলং হ'ব কোনো কল্পনাই কৰা নাছিল এই কল্পনা নোহোৱা কাম যোৱা 5 বছৰত দেখুৱাই দিলে আৰু এই 7 মাহতো যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো মৰম যেনে মাজুলী মানুহবোৰ অভিভূত হৈ গৈছে নিজ প্ৰাৰ্থীৰ সমৰ্থনত অন্তিম সময়লৈ ব্যস্ত বিজেপি সাংসদ প্ৰদান বৰুৱা আৰু এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই 8 মাহৰ যিখন চৰকাৰ তেখেতে মাজুলী 5 বাৰকে তেওঁ ভিজিট কৰিছে আৰু বিশেষকৈ মাজুলীৰ ভূখণ্ডক ৰক্ষা কৰা আৰু ভূখণ্ডক বঢ়োৱাৰ কাৰণে এই চৰকাৰখনে বিশেষভাৱে উদ্যোগ লৈছে মাজুলীক লৈ লুণ্ঠন কৰিব মাতমৰা মাথাউৰিৰ লগত লৈ এটা সময়ত যেনেকৈ তেওঁলোকৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লুণ্ঠন কৰিছিল যেনেকৈ তেওঁলোকে ট্ৰাইবেল মিউজিয়ামৰ নামত লুণ্ঠন কৰিছিল অৰ্থাৎ বিধায়কগৰাকীক অৱলম্বন হিচাপে ব্যৱহাৰ কৰি মাজুলীক ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰা তেওঁলোকৰ মনৰ চিন্তাটো প্ৰতিফলিত হৈছে চাবলগীয়া হ'ল দুই সাংসদ প্ৰদান বৰুৱা আৰু প্ৰদ্যুৎ বৰদলৈ পৰস্পৰলৈ বাক্যবান আমি দেখোঁ যে এতিয়া যিসকল কেণ্ডিডেটে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ যদি আমি ইতিহাসটো চাব যাওঁ তে চান্দা সংস্কৃতিৰ লগতে পোৱা যায় আৰু আজিৰ দিনটোতো তেওঁলোকক আমি প্ৰায় চান্দা সংস্কৃতিৰ লগতে জড়িত হোৱাটো আমি দেখা পাই থাকোঁ কেনেবাকৈ যদি জিকি যায় চুকত বহি ডাঙবুঢ়াৰ দৰে বহি থাকিব চুকত মুখেৰে মাত এটা নোলায় যেনেকৈ আপোনালোকৰ এই এমপিজনৰ মাত এটা নোলায় পাৰ্লিয়ামেণ্টত সোমবাৰে মাজুলীৰ 1,33,237 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী বিজেপিৰ ভুৱন গাম নে এজিপিৰ চিত্ৰৰঞ্জন বসুমতাৰী ইভিএমত নিৰ্ণয় হ'ব এই ভাগ্য ৰাশি ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ